গুড মৰ্ণিং। আশা কৰোঁ সকলোৰে ভাল। এয়া ছোৱালীয়ে বোলে গিলাচতে গৰম পানী খায়, তাই বটলটোত নাখায়। দেউতাকক দিয়া দেখি তাইকো আকৌ বোলে গৰম পানী লাগে, সেইটোত লৈ আহিছোঁ। কি ক'ম আৰু, জলপান বনাই আনিলোঁ। আজি দেৰিকৈ উঠিছে বাৰু তাই। শুই উঠি খানা নাখায়, শুই উঠি মোবাইলটো দেখুৱালেও বেয়া পায় মানে। মুডটো ধৰিবই নোৱাৰি। সেইগাল দেখিছে এক ডলা হৈ গৈছে। আৰু এইকেইটা খাবলৈ থৈছোঁ, এইখিনি আচাৰ কৰিম। 300 টকা দি কিনি আনিছোঁ 1 কেজি। ইমান পূৰা জ্বলা নহয় আৰু অলপ অলপ কম। ষ্টাৰ্ট কৰি দিলোঁ পেট পূজাৰ পৰা। এতিয়া চাহ আহি গ'ল, চাহ খাওঁ। ইয়াত কি আছে দেখাই দিছোঁ। মেকৰণি, বইল ডিম, এইফালে চাহ আহি গ'ল। মানুহ আহিয়ে পোৱাহি নাই। খাই লওঁ আৰু, খাই লৈ আৰু ৰুমটো চাফা কৰিমগৈ। আৰিয়া গৈ আছেগৈ আইতাকৰ লগত বাহিৰত। আজি এই মূঢ়াটো যে দেখিছে, এই মূঢ়াটোত মোৰ মানুহজন আহি যেতিয়া বহে নহয়, মানে তেতিয়া মই গম পাওঁ তেওঁ কিবা এটা টেনশ্যন হৈ আছে। এইটো মানে টেনশ্যনৰ টাইমত বহা মূঢ়া হয় মানুহজনৰ। মোলৈ চাই চাই বহি কথাবোৰ কৈ থাকিব। মোৰ মানুহজনে মোক এনেকুৱাকৈ মাতিব নহয়, মই দৌৰি যাওঁ। কি কয় জানেনে? এই বস্তুটো তুলি দিয়াচোন। নিজৰ গাটো লৰাবই নোৱাৰে। হাতীহেন বডিটো কৰি লৈছে, লৰাবই নোৱাৰে। খং উঠি যায়। কিয় তুলিম? নিজৰ হাত ভৰি নাই নি? আমাৰ ৰাইজে একদম পলিথিন পিন্ধি ভোট জলকীয়া কেনেকুৱা কাটিছে। অঁ, গ্ল'ভছ ক'ত পালি? অঁ, হয় নেকি? ভাল কথা। কেনেকুৱা মলমলাইছে আৰু। যেনে মানে মাজে মাজে এনেকুৱা কাম কিছুমান কৰে নহয়, মাথাটো গৰম উঠি যায়। ছোৱালীজনীক গাটো ধুৱাই আনিছোঁ। তেওঁ কৈছে, আহাচোন ভোট জলকীয়াকেইটা চোৱাহি, পুলি কেইটামান উলিয়াব লাগিব। মই বোলো তুমি চোৱাগৈ, শুকুৱাব নালাগে। বুঢ়া ভোট জলকীয়া গুটি আছে যদি দি দিলেই হৈ গ'ল, পুলি ওলাব। আহাচোন চোৱাহি। মই বাৰু তাই কাপোৰ চাপোৰ নিপিন্ধাকৈ ভোট জলকীয়া গুটি চাবলৈ যাম নি বাৰু? কথাটো গৰম উঠি যায় কেতিয়াবা। এনেকুৱা কাম কিছুমান কৰে নহয়, আৰু নিজৰ কামটো ইম্পৰ্টেণ্ট। তেওঁৰ কাৰণে তেওঁৰ কামটো যেনেকৈ ইম্পৰ্টেণ্ট, মোৰ কাৰণে মোৰ কামটো ইম্পৰ্টেণ্ট। মই ছোৱালীজনীকটো এনেকৈ পেলাই থৈ যাব নোৱাৰোঁ। কেতিয়াবা মানে একদম বাচ্ছাৰ নিচিনা কথাবোৰ কয়, কামবোৰ কৰে। জেগাতে বহি থাকিব, ফেনৰ চুইচটো নিদিয়ে, মাতিব। মই বোলো ইমান গাটো গধুৰ হৈ গৈছেনে? কি হ'ব? কেতিয়াবা মানে মই আৰিয়া শুৱাওঁতে ভাগৰি যাওঁ। নুশুৱে। কাম কেইটামান কৰিবলৈ আছে, মই বোলো কৰি লওঁ। নাই, শুৱা নামেই নাই। 1 বাজিবলৈ হ'ল। ৰ'বা, তুমি শুবানে এতিয়া? শুৱা, অকণমান শুই লোৱাচোন। ভাত ভালকৈ নোখোৱা, নুশুৱা, কেনেকৈ হ'ব আৰিয়া? হা? এনেকৈ কেনেকৈ হ'ব কোৱাচোন? অকণমান শুই লোৱা মা। অঁ মা, অকণমান শুৱাচোন, ভাল লাগিব। অকণমান শুৱাচোন। আমাৰ আৰিয়াই মানে ভাত খোৱাৰ পিছত আমাক ইমানেই খোজকঢ়ায়, এতিয়া আমি ভয়তে মানে ভিতৰলৈ গুচি আহিব লগা হৈছে। ইমান বাৰু খোজকাঢ়ি থাকিব পাৰি নি কওকচোন বাৰু? কমটি টেঙৰ নহ'লে গোটেই ফুলখিনি ছিঙিলে চাচোন। খানা হজম কৰাই পঠিয়াইছে আৰু। দেউতাকৰ চিন্তা হৈ গৈছে চৰ্বিগাল কমে বুলি। চৰ্বিগালৰ প্ৰতি ইমান মৰম মানে তেওঁ নহয়, সেইকাৰণে এক্সাৰচাইজ নকৰে আৰু মুঠতে। কি ক'ম আৰু, চৰ্বি কমোৱা কথা ক'লে আমিয়ে ওল্টাই গালি খাওঁ আৰু। সেইকাৰণে নকওঁ নহয়। নিজে জানিব লাগে ন। নিজে যদি তেনেকৈ ভাল পাইছে থাকক আৰু, উপায় নাই। এয়া জীয়েক ডাঙৰ হৈছে নহয়, জীয়েকে দৌৰাব নহয়। হয় নাই আৰিয়া মা? দেউতাই বুলি গমেই পোৱা নাই মোক, হয় নাই? ইভিনিং তামোল 2টা কাটিছে এতিয়া। এই 2টাই ফিনিছ কৰিব, আকৌ পিছত কাটিবই লাগিব। এতিয়া চাহ খাই উঠিছোঁ মানে। খোৱা। তামোলে খাওঁ কৰি আছে তোমাক। খোৱা। জীয়েকে আইতাকক অৱস্থা বেয়া। জীৱনটো ক'তো শান্তি নাই ন। শান্তি আপোনাৰ লগত আছে, কিন্তু বাকীবোৰে অশান্তি কৰে। কেনেকুৱা ধৰণৰ কথা চাওক। আপুনি যদি দুখীয়া হয়, তেনেহ'লে আপোনাৰ নিজৰ ফেমিলিয়ে আপোনাক ইগন'ৰ কৰিব। যদি আপুনি কষ্ট কৰি অকণমান ঠিকত থাকে, তেতিয়াও জ্বলিব। মুঠতে মানে শান্তি নাই মানে লাইফটোত। সেইকাৰণে নিজৰ কথা ভাবিব লাগে।
নিজৰ মতে কাম কৰিব লাগে, নিজৰ লাইফটো নিজে এনজয় কৰিব লাগে, থাকিব লাগে, খাব লাগে। মই সেই বুলিয়ে ভাবোঁ। আৰু আগতে মানুহে ল'ৰা ছোৱালী এগাল জন্ম দিছিলে কিয়? ইটোৱে সিটোৰ একেলগে থাকিব পাৰিব, লগ হ'ব বুলি, বিপদৰ বন্ধু হ'ব বুলি ন। কিন্তু আজিকালি ল'ৰা ছোৱালী জন্ম দিলে বিপদহে। সম্পত্তি থাকিলেতো সম্পত্তিৰ ভাগ বিতৰণ, কটা মৰা চিঙা সেইবোৰ আছেই। আৰু নাথাকিলেও চব চেদলি ভেদলি, মুঠতে থাকিও নথকাৰ নিচিনাই হয়। সেইকাৰণে বেছিকৈ ল'ৰা ছোৱালীক সম্পত্তি দিও একো লাভ নাই। নিজে কষ্ট কৰি খাবলৈ দিব লাগে, তেতিয়াহে গম পাব জীৱন মানে কি। একেবাৰে সম্পত্তি থকা মানুহৰ মাক বাপেককো দেখিছোঁ বৃদ্ধাশ্ৰমত থকা। একেবাৰে দুখীয়াক দেখিছোঁ বৃদ্ধাশ্ৰমত থকা। মানে কিন্তু সেইবুলি চব নহয় আকৌ। মই মানে এটা কথা ভাবি পাইছোঁ, আজিকালি দিনকাল যিহে আহিছে, নিজৰ সেইটোতো চাবই লাগিব। আৰু আপুনি ল'ৰা ছোৱালী জন্ম দিছে বুলি যে ল'ৰা ছোৱালীয়ে আপোনাক খুৱাব পিন্ধাব সেইটো আশা কৰিবও নোৱাৰি। সেইটো কাৰণে ল'ৰা ছোৱালীৰ নামত যেনেকৈ পইচা গোটাই নিজৰ নামতো এটা পইচা ছেভিং কৰি ৰাখিব লাগে, যাতে বিপদৰ সময়ত মানে আপোনাৰ মানে ভাল হয় আৰু সেই পইচাই আপুনি চলিব পাৰে। কাৰোলৈও হাতলৈ চোৱা, বাটলৈ চোৱা, মুখলৈ চোৱা হ'ব নালাগে যেন। কাৰণ কেলৈ আজিকালি টকা দেখিলে, টকা থাকিলে ল'ৰা ছোৱালীৰ ওচৰত থাকে। যেতিয়া মাক দেউতাকৰ হাতত টকা নেদেখে ল'ৰা ছোৱালী পলায়। নহয়, পইচা আমি কাকো নিদিওঁ, তথাপিও মানে দুখীয়া হ'লেও নাই মানে কিজানি খুজিবই। ধনী হ'লেও বহুত বেছি অহংকাৰ। মানুহ থাকিও নথকা নিচিনা হয়। ধনী হ'লেও প্ৰব্লেম, দুখীয়া হ'লেও প্ৰব্লেম। সেইকাৰণে নিজে যেনেকৈ থাকি ভাল পায় নিজৰ মতে থাকিব লাগে। সেইকাৰণে বৰ বেছি আপোনকৈ বৰ এটা মৰিও লাভ নাই। আপোনে সেই দাপোন ভগাৰ দৰে ভাঙি অন্তৰ ভাঙি চুমাৰ কৰি থৈ গুচি যাব, গম পাইছে। সেইকাৰণে আপোন বুলি কৈ মৰি লাভ নাই। নিজৰ কামবোৰ নিজে কৰক, টকা ঘটক, নিজৰ প্ৰব্লেমবোৰ দূৰ কৰক। কাৰণ কেলৈ আপোনাৰ পইচা নাথাকিলে কোনো আপোনাক হেল্প কৰিবও নাহে, পইচা থাকিলেও আপুনি কাকো দিবও নালাগে। সেইটোৱে কথা। মুঠতে মানুহ লাগেকৈ থাকি একো লাভ নাই। ঘৰৰ মানুহকেইটা যিকেইটা আছে সেইকেইটাই মিলা প্ৰীতিকৈ থাকক। আমি ভাবোঁ আমাৰ কিবা এটা দুখ হ'লে তাহাঁতি বহুত সুখত আছে নেকি। আমাতকৈ দুখত থকা মানুহ আছে, গম পাইছেনে। আপুনি সেইকাৰণে য'ত আছে যেনেকৈ আছে সুখী আছোঁ বুলি ভাবক। যি পাইছোঁ, যিকণ পাইছোঁ, আৰু যদি দৰকাৰ হৈছে তাৰ কাৰণে আপুনি কষ্ট কৰক। লোকক দেখি হিংসা কৰি লাভ নাই, লোকক দেখি ইনচাল্ট কৰিও লাভ নাই। নিজৰ হাততে আছে যি কৰিব পাৰে। আৰু নিজৰ নহ'লে আজিকালিৰ দিনত একোৱেই লাভ নাই আৰু। নিজৰ নহ'লে আপোনাক কোনেও সহায় নকৰেও। আৰু ভাত খাই উঠিলে দেউতাক লাহেকৈ শুৱাই দিম আৰু। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ৰাখিছোঁ আৰু। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। পোহৰলৈ আহি লৈছোঁ আৰু। গুড নাইট।